ছাত্ৰ-ছাত্ৰীসকল 2025-26 চনৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ মই লৈ আহিছোঁ। চ' এইবাৰ তোমালোকে জানাই যে 45 মাৰ্কছ থাকিব তোমালোকৰ OMR বেছ, য'ত তোমালোক OMR চিট দিয়া হ'ব। সেয়েহে এইখন নতুন কুৱেশ্যন পেপাৰ 2025-26 যিসকল ছাত্ৰী হোৱা নাই তোমালোকে এইখন ফ'ল' কৰিব পাৰা। ইয়াৰ পৰা ভালেখিনি কমন তোমালোকৰ পৰিব। ছাত্ৰ-ছাত্ৰীসকল মই কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। তোমালোকে জানে ক্লাছ 9ৰ হয়, ইংলিছৰ সময় 3 ঘণ্টা। বাকী কুৱেশ্যনবিলাকো আলোচনা কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যন পেপাৰখন যোৱাৰ আগতে মই তোমালোক অৱগত কৰাব বিচাৰোঁ যে এটা ভাল খবৰ, কিয়নো আমাৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা অনলাইন মাধ্যমত, য'ত নোৱাৰাটো সুধিবও পাৰিবা। এতিয়া তোমালোকে বিদ্যালয়ৰ পৰা আহি খৰখেদাকৈ আকৌ টিউশ্যন যোৱাৰ কোনো প্ৰয়োজন নাই। লগতে তোমালোকে কিবা নোৱাৰিলে লাজতে গ্ৰুপত নুসুধা, তোমালোকে বহুতে তেনেকুৱা কৰা, বা দেখাক দেখি কিছুমান ছাত্ৰ-ছাত্ৰী টিউশ্যন গৈ থাকে, গতিকে তেনেকুৱা কৰিব নালাগে। তোমালোকে মোবাইলটোৰ জৰিয়তে ঘৰতে ধুনীয়াকে পঢ়িব পাৰিবা, য'ত অভিভাৱকসকলৰ চিন্তা নাথাকে। ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ মাহিলী 99 টকা আৰু 299 টকা পে'মেণ্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে প্ৰায় 6 মাহ পঢ়িব পাৰিবা। ঠিক আছে, 6 মাহ পঢ়িব পাৰিবা। গতিকে তোমালোকে হোৱাটছএপ নম্বৰতে SMS কৰি অনলাইন টিউশ্যন জইন হৈ লোৱা। ঠিক আছে, অনলাইন টিউশ্যন জইন হোৱা, য'ত লাইভ ক্লাছত মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টাকৈ বিষয় মাত্ৰ 99 টকাতেই পঢ়োৱা হ'ব, অৰ্থাৎ 299ত 1 বছৰ পঢ়োৱা হ'ব। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে, কাৰণ অফাৰ চলি আছে 299 টকা মাত্ৰ। গতিকে বছৰেকীয়া পৰীক্ষালৈকে 4টা বিষয়। হোৱাটছএপ নম্বৰটো তোমাৰ নাম, ক্লাছ দি দিবা। ঠিক আছে, আমি এতিয়া কুৱেশ্যনখনলৈকে আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল যিহেতু মই এনচাৰখিনি নেক্সট এটা ভিডিঅ'ত দিম, যিটো সময় অলপ অসুবিধা হৈছে, নাটনি হৈ আছে, ক্লাছবিলাক কৰি থাকিব লগা হৈছে। গ্ৰুপত মই বাৰু যিটো আমাৰ অনলাইন ক্লাছৰ গ্ৰুপ আছে তাত বাৰু এনচাৰখিনি দিয়ে দিম। চ' তোমালোকক লাইভত ইউটিউবত দিব পৰা নাই, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। মানে ইয়াৰ পিছতহে কৰা যাব, সময় মিলোৱা নাই কাৰণে এনচাৰখিনি কৰা নাই। নেক্সট বাৰু মই এটা ভিডিঅ'ত এনচাৰখিনি দিব চেষ্টা কৰিম। এতিয়া প্ৰশ্নখিনি চাই লোৱা। প্ৰথম ইয়াত চোৱা 1ৰ পৰা 45লৈকে কি কৰিব দিছে, OMR চিটত লিখিব লাগিব। OMR এনচাৰ চিট দিব, তাতে কৰিব লাগিব। 1 নম্বৰে 45টা থাকিব। প্ৰথম হৈছে ৰিড দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। চ' মই প্ৰশ্নখিনি আটাইখিনি চোৱা নাই, তোমালোকে চাই ল'বা। 2 নম্বৰ হৈছে হুইচ অফ দ্য ফলোইং ইজ এ নট প্লেটফৰ্ম অফ এ ভাৰ্চুৱেল ক্লাছৰুম। ঠিক আছে, ইয়াত অপশ্যনকেইটা আছে। তাৰপিছত আছে 3 নম্বৰ দ্য ছাবজেক্ট মাৰ্জি লাৰ্ণ এট স্কুল আৰ। তাৰপিছত 4 নম্বৰ আছে হুৱেৰ ডিড টমি ফাইণ্ড দ্য ৰিয়েল বুক। 5 নম্বৰ আছে মাৰ্জি ইভেন ৰুড এবাউট ইট ডেথ নাইট ইন হাৰ ডায়েৰী, হোৱাট ইজ ইট ৰেফাৰেড টু হিয়াৰ। তাৰপিছত এনেকুৱাকৈ 6 নম্বৰটো আছে, তোমালোকে চাবা। 7 নম্বৰটো আছে, 8 নম্বৰটো তেনেকুৱাই দিয়া আছে। হুইচ অফ দ্য ফলোইং কম্পজিশ্যন অফ বিছমিল্লা খান টাৰ্ণড আউট টু বি এইটো কি আছিল, নেশ্যন ৱাইড চাৰ্ট বাষ্টাৰ। ইয়াত এনচাৰ অপশ্যন 4টা আছে, তাৰে কোনটো শুদ্ধ বুলি কৈছে। তাৰপিছত 9 নম্বৰ দিয়া আছে। 10 নম্বৰ প্ৰশ্নটো চাই লোৱা তোমালোকে, কোনটো ইনকাৰেক্ট কি কৈছে, হুইচ অন দ্য ফলোইং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট, কোনটো কাৰেক্ট নহয় সেইটো সুধিছে। তাৰপিছত নেক্সট আছে 11 নম্বৰটো উইংছ অফ ফায়াৰ ইন দ্য অটোবায়োগ্ৰাফি অফ APJ আব্দুল কালামছ ৱাজ প্ৰাইমাৰীলি কি হ'ব, ইয়াত খুজিছে। 13 নম্বৰটো এনেকুৱা দিয়া আছে। 14 নম্বৰটো তোমালোকে চোৱা যে ইউৰ চিলড্ৰেন আৰ নট ইউৰ চিলড্ৰেন আৰ নট ইউৰ চিলড্ৰেন, দে আৰ দ্য চন্স। পঢ়ি চোৱা, তোমালোকে পঢ়ি চালে গমেই পাবা। ইণ্ডিয়ানছ উইল টিয়াৰ অউন কাউণ্ট্ৰি হু ডিক্লেয়াৰ্ড ইট। তাৰপিছত টু ৰুটছ ডাইভাৰ্ট ইন য়েলো উডছ। তাৰপিছত 17 নম্বৰটো তেনেকুৱাকৈ দি আছে। তাৰপিছত 18 নম্বৰটো এনেকুৱা যে ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ইজ ৰেচপেক্টেড অফ দ্য পয়েম দ্য ৰুট নট টেকেন। তাৰপিছত তেনেকুৱাকৈ দি আছে। 19 নম্বৰ, 20 নম্বৰ, 21 নম্বৰটো মানে নিজে চাই লোৱা। 22 নম্বৰটো, 23 নম্বৰ দিয়া আছে, 24 দিয়া আছে, কাৰেক্ট অপশ্যনটো চাব লাগে। 25 দিয়া আছে, এ লিজেণ্ড অফ নৰ্থলেণ্ডৰ পৰা আহিছে। তাৰপিছত 26, 27 নম্বৰ, 28 নম্বৰ, 29, 30, 31, 32, 33, 34, 34 নম্বৰ আছে পেচিভ ভইচ কৰিব লাগে। তাৰপিছত তেনেকুৱাকৈ 36 নম্বৰ এক্টিভ ভইচলৈকে নিব লাগে। তাৰপিছত তেনেকুৱাকৈ 36 নম্বৰটো আছে কাৰেক্ট অৰ্ডাৰ। 37 নম্বৰ, 37 নম্বৰটো তেনেকুৱা দিয়া আছে, চোৱা তোমালোকে। চুজ দ্য চেণ্টেন্স হুইচ হেজ দ্য কাৰেক্ট অৰ্ডাৰ অফ ৱৰ্ডছ। 38 নম্বৰটো তেনেকুৱা দিয়া আছে, চোৱা। 39 নম্বৰটো আছে
যেটো এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন 40 নম্বৰ আছে গামা কিন্তু আহিব হা গামা কিন্তু চাবা প্ৰিপজিশনৰ আছে তাৰ পিছত আছে 41 নম্বৰটো প্ৰিপজিশন এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনৰ আছে 42 নম্বৰ তেনেকৈ 43 নম্বৰ আছে 44 নম্বৰ আৰু 45 নম্বৰ এইকেইটা 1 নম্বৰীয়া তাৰ পিছত 2 নম্বৰীয়া আহিছে what do you think a telebook is তোমালোকে চাই লোৱা নিজে চাই লোৱা ঠিক আছে মানে নিজে ভিডিওটো পোষ্ট কৰি চাই লোৱা এনসাৰ খিনি বাৰু মই নেক্সট ভিডিও এটা দিব চেষ্টা কৰিম সময় মিলা নাই কাৰণে কৰিব পৰা নাই যেটো ক্লাস 8 9 10 সকলোৱে ক্লাস হৈছে লগতে এনএমএস পৰীক্ষাৰ অনলাইন টিউচন হৈ থাকে ওদে সেইকাৰণে সময়টো মিলাব প্ৰবলেম হয় তথাপিতো ইউটিউবত থকা ষ্টুডেন্টখিনি সুবিধা হওক বুলিয়ে দিছো ওদে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা চোৱা তাৰ পিছত আছে 62 নম্বৰ তেনেকুৱাকে দি আছে 63 নম্বৰ চোৱা ইতিমধ্যে মই দিয়ে দিছো তোমালোকক নোটিছ ৰাইটিং হওক লেটাৰ ৰাইটিং হওক হয় নহয় গতি দেখা পালা তোমালোকে এনেকুৱা প্ৰশ্ন আহিছিল গতি এনেকুৱা প্ৰশ্ন চাবা পৰীক্ষাৰ কাৰণে বাকি ইখন আলোচনা কৰিম গতি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত সোনকালে জয়েন হোৱা মাত্ৰ 299 টকা ছাত্ৰছাত্ৰীসকল তোমালোকে ভাবিব পৰা যে মই লাভৰ কাৰণে কৈ আছো কিন্তু একচুয়ালি হয় বাৰু মোৰো কিছু লাভ হ'ব কিন্তু তোমালোকক সম্পূৰ্ণ লাভ হ'ব কাৰণ বহু ছাত্ৰছাত্ৰী আমাৰ তাত বৰ্তমান অনলাইন ক্লাছ কৰি আছে যিসকল নতুন ছাত্ৰছাত্ৰী আছে তোমালোকে সোনকালে জয়েন হৈ লোৱা আগৰ ক্লাছবিলাক লগে লগে দি দিয়া হ'ব আৰু সম্পূৰ্ণ নোটছ বিলাক আমাৰ পৰাই পাই যাবা ঠিক আছে বাই